হেল্ল' গাইজ, আৰু এইখন আছে মোৰ পিছফালে। এইখন দেখিছেনে? মাঞ্জা হয়, মাঞ্জা 2012 লাষ্টৰে হয় মাঞ্জা। অলপ মানে ৱাছ কৰিব লাগিব, ধূলি চুলি পৰি আছে, অলপ লেতেৰা হৈছে। এইপদ চাবি হয়। টাটাৰ বডিটো জানে, টাটাৰ বডি কেনেকুৱা, ইণ্টেৰিয়ৰটো চাই লওক। দেখিছে? চাউণ্ড দেখিছে? গুদুককে হৈছে একদম। মানে বঢ়িয়া গাড়ী এখন, আপোনালোকৰ দাম কমত ধুনীয়া চলাই থাকিব পাৰিব। দামটো মই কৈ আছো, এইবিলাক চাই লওক ধৰা চিষ্টেমবিলাক। আৰু এইটো যে আছে আপোনালোকৰ, এইটো দেখিছেনে? এইটো ইয়াতে লাইট জ্বলি আছে। কিলোমিটাৰটো মই দেখাই দি আছো। চাই লওক, 83,000 চলিছে। পাৱাৰ উইণ্ডো আছে গোটেইখিনিতে, 4টা পাৱাৰ উইণ্ডো আছে। মিৰৰ এডজাষ্টেবলটো নাই, আপোনালোকৰ হাতেৰে কৰিব লাগিব। এইটো ইয়াতে আছে আৰু তাত আছে এটা। এইবিলাকতো চিল দেখিছেনে? গোটেই চিল আছে আমাৰ গাড়ী। এইখনো দেখাই দি আছো, চাই লওক, গোটেই চিল আছে। কাগজবিলাক চাওক। এইখন বাৰু নুমাই আছে দিয়কচোন, উঠাই দিব লাগিব। এইখনে গাড়ী মাঞ্জা হয়, গাড়ী মহেন্দ্ৰ, চৰি টাটাৰ গাড়ী হয় এইখন। টায়াৰকেইটা চলিব বাৰু, তথাপিও আৰু কেইদিনমান চলাৰ পিছত চেঞ্জ কৰিব লাগিব। এইটো বাৰু চলি যাব, কাৰণ গাড়ীখনৰ প্ৰাইচ ৰাখিছো আমি 1,15,000। 1,15,000 টকাতো অলপ চলপ সৰু সুৰা কাম থাকিবই। আৰু এচিৰ কম্প্ৰেছৰটো ভাল কৰিব লাগিব, সেইটো বেয়া হৈছে। যদি আৰু ঠিক কৰি দিব লাগে, এক্সট্ৰা চাৰ্জ পৰিব, সেইটো কাৰণে কৈছো। এইটো দামত আৰু অলপ চলপ তেনেকুৱা থাকিবই। দাম লৈ কাম। যদি ইয়াতকে অলপ ভাল দামত বিচাৰিব খোজে, তেতিয়াহ'লে অলপ ঠিক পাব। আৰু এইটো দামত তেনেকুৱা কৰিব লগাতো একো কাম নাই, খালি সৰু সুৰা আপোনালোকৰ এচিৰ সেইটো আছে, সেইখিনি দামত আৰু সেইখিনি ঠিক কৰি ল'ব, একো নাই। বাকী গাড়ীৰ, টাটাৰ গাড়ী গমেই পায়, বডি গমেই পায়। মই এইটো যদি খুলি দেখাই দিছো, ডিগ্ৰী চাই লওক। এটা মানে 2টা মানুহ শুই যাব পাৰিব, ইমান ডাঙৰ ডিগ্ৰী। এক্সপেক্ট টায়াৰটো আছে। দেখিছেনে কিমান ডাঙৰ ডিগ্ৰী? আৰু এইফালে চাই লওক, গেট আপ, ইণ্টেৰিয়ৰটো দেখিছেনে কি ধুনীয়া একদম। 1,15,000 টকাত আৰু ইয়াতকে কি গাড়ী হ'ব, ইয়াতকে ভাল গাড়ী? আৰু মিউজিক চিষ্টেম লাগি আছে, খালি এচিটো ক'লে কম্প্ৰেছৰটো অলপ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে। আৰু এইটো মানে কিবা বেক কেমেৰা আছে নেকি, ইয়াতো কিবা ফিটিং হৈছিল, সেইটো গম পোৱা নাই। সেইটো আপোনালোকে যদি কোনোবাই লয়, এইবিলাক ঠিক কৰি ল'ব পাৰিব। এইবিলাক ঠিক কৰি দিয়া নাই, বাকী এইবিলাক চাই লওক। পিছফালে আছে মিউজিক চিষ্টেম, ফ্ৰণ্টত আছে, মাজত আছে, এইবিলাক মানে গোটেইখিনি আছে। সৰু সুৰা মানে কিছুমান কানেকশ্যন, যেনেকুৱা কেমেৰা কানেকশ্যনটো কাটাই আছে, তেনেকুৱা কানেকশ্যন কিছুমান কাটাই আছে, এইটো আপোনালোকে ঠিক কৰি ল'ব পাৰিব। আৰু গাড়ীখন ক'লোৱে 2012 চনৰ গাড়ী, আৰু 1,15,000 টকা প্ৰাইচ ৰাখিছো। গোটেইখিনি আমি ট্ৰান্সফাৰ কৰি দিম, লৈ কিনে চলাই থাকিলে হ'ল। 1,15,000 টকা আপোনালোকে আহি কিনে চাব, দাম হিচাপত কাম। সৰু সুৰা কিছুমান কাম আছে, সেইখিনি কাম কৰি ল'ব আপোনালোকে। অহাৰ পিছত চাই ল'ব, মেজৰ কাম নহয় যে ইঞ্জিনৰ কাম আছে, কিবা কাম আছে, মেজৰ কাম নহয়, সৰু সুৰা জাষ্ট। মই যেনেকে ক'লো, এইটো কেমেৰাটো আছে, কেমেৰাটো হয়তো কিবা কানেকশ্যন সেই হৈছে, এইটো আপোনালোকে ঠিক কৰি ল'ব পাৰিব। আৰু কি বুলি কয়, এচিৰ এইটো ক'লো, যোনটো এচি কম্প্ৰেছৰ আছে, সেইটো ঠিক কৰি ল'ব পাৰিব, যদি কৰি লয় আপোনালোকে ভাবে। তেনেকুৱাই এইখনে গাড়ী।
নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। ইঞ্জিন চাই লওক, ফ্ৰণ্ট চিল আছে, বেটাৰী এইবিলাক চব চিল। ষ্টাৰ্টটো কৰি দেখাই দি আছো ৰ'ব, এবাৰ চাব। ষ্টাৰ্টটো কৰি দিবাচোন। দেখিছে কি চাইলেণ্ট ইঞ্জিন একদম। এইখনে গাড়ী মই ক'লোৱে, প্ৰাইচটো ক'লো, আৰু গোটেইখিনি মিৰৰো কাম কৰি আছে, চবখিনি কাম কৰি আছে। খালি এচিৰ কম্প্ৰেছৰটো অলপ বেয়া হৈ আছে, এইটো ঠিক কৰি ল'ব পাৰিব আপোনালোকে। এখন গাড়ী আপোনালোক মই 360 ভিডিঅ' এটা দেখাই দি আছো, এক ছেকেণ্ড দা। এই চাওক, এইখন আপোনাৰ ডিজেলৰ হয়। ডিজেলৰ গাড়ীত সৰু অলপ অলপ ধোঁৱা ওলায়, পেট্ৰলত খালি নোলায়, গমেই পায় ডিজেলৰ গাড়ী। তথাপিও চাই লওক, দেখিছে। মই দেখা পাইছোঁ, কেমেৰাত দেখাই নাপায়। মই যোনটো লিগেল সেইটোৱে কৈছোঁ। জাষ্ট অলপ মানে ধোঁৱাটো মাৰে। ডিজেলৰ গাড়ী যিটো মাৰে আপোনালোকৰ জানে, যোনে ডিজেলৰ গাড়ী চলায়। আৰু এইখনৰ মানে মই কেমেৰাতহে দেখা পাওঁ, মানে কেমেৰাত দেখা পোৱা নাই হয়তো, যোনটো ধোঁৱা মাৰিছে নে মাৰা নাই, কিন্তু মই চকুৰে দেখা পাইছোঁ। আৰু এইখন গাড়ী 2012ৰ গাড়ী, মানজা হয়। প্ৰাইচটো ক'লোৱে, 1,15,000 টকা কৈছোঁ। লৈ যাব, নাম্বাৰটো দিয়া আছে। এইখনে গাড়ী চাই লওক, মোৰ পিছফালে আছে। আজিৰ কাৰণে বাই বাই। গাড়ী দেখিছে, গাড়ী পুৰা ৰানিং অৱস্থাত আছে। মজা। আৰু এইটো অলপ প্ৰব্লেম হৈ আছে। 1,15,000 টকাত আৰু চলি যাব আৰু আৰামছে। যোনে কোনোবাই শিকিব খোজে এইখন ল'ব পাৰে। টাটা মানে মানজা হয়, মানজা আল্টিমেট। মই যে কৈছিলোঁ আপোনালোকক, এইখন কিবা কানেকশ্যন কিবা হৈ থকা বুলি, নাই মই চোৱা নাছিলোঁ না। কিবা কানেকশ্যন ঠিকে আছে, কিবা কৰিব লাগে, খালি কাম কৰি আছে দেখোন। বাকী নাজানো আৰু ক'ত কি কৰিব লাগে। চাই ল'ব আপোনালোকে যোনে লয় এইখন।